প্ৰথমে সকলোকে নমস্কাৰ জনালোঁ, লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, আজি বহুত টেষ্টি এটা ৰেচিপি লৈ আহিছোঁ। এতিয়া আৰম্ভ কৰিছোঁ। এইখিনি হৈছে ভেন্দি, লগতে কাটিবলৈ দিছোঁ আমাৰ মিনিক, টুকুৰা টুকুৰকৈ কাটিবলৈ দিছোঁ। ভেন্দি আজি এটা স্পেচিয়েল ৰেচিপি বনাম। লগতে আৰু এটা ৰেচিপি লৈ আহিছোঁ, সেইটো প্ৰথমতে বনাই লওঁ, তাৰপিছতে আপোনালোকক দেখুৱাই আছোঁ। মিনিয়ে ভেন্দি কাটি আছে ৰাতিপুৱা সময় এতিয়া দেই। লগতে আমাৰ ছোৱালীয়ে কেমেৰামেন কৰি আছে। আনফালে আকৌ মই অলপ ভাত কেৰেলা বইল কৰি লৈছোঁ। কেইখিলামান নৰসিংহ পাতো দি দিছোঁ, পিটিকা কৰিম। এয়া হৈছে তিতা মহানিমৰ পাত, শুকুৱাই পেলাই মিহি কৰি থোৱা আছে। এয়া নিমখ, এয়া চুজি। ৰাতিপুৱা মানে চাহ খাই আছোঁ আমি। এইফালে ৰুটি আৰু ভাত কেৰেলা পিটিকা বনাই দিম এতিয়া, ছোৱালীয়ে খাব ৰাতিপুৱাই ৰাতিপুৱাই। এয়া কঁঠাল মানুহজনৰ কাৰণে উলিয়াইছোঁ, নেমু অকণমান দি দিছোঁ। আৰু এয়া মেথি পানী, ৰাতিপুৱাই ৰাতিপুৱাই মানে আমি মেথি পানী খাওঁ, কেতিয়াবা আজৱাইন পানী খাওঁ। এইবিলাক খালে অকণমান হেল্ডি লাগে নিজকে, আৰু আমাৰ স্বাস্থ্যৰ বাবে ভাল, সেইটো সকলোৱে জানে। যি কি নহওক, মই আৰম্ভ কৰি দিছোঁ। এইফালে মন কৰক, এতিয়া আহিনীয়া কচু বুলিয়ে কৈছে আৰু বেপাৰীয়ে, কিন্তু আহিনীয়া কচু নহয়। ভেন্দি, পিঁয়াজখিনিও গোটাই লৈছোঁ, লগতে ভাত কেৰেলা বইল কৰিছিলোঁ সৰহকৈ, সেয়াও লৈছোঁ। কেৰাহী পাতি দিলোঁ। আজি মানে বনাবলৈ লৈছোঁ এয়া কচু। আহিনীয়া কচু বুলি কৈছে বেপাৰীয়ে, কিন্তু আহিনীয়া কচু এতিয়া ওলাইছে নাই বজাৰত সেইটোও মই বিশেষ নাজানো। বজাৰলৈ তেনেধৰণে নাযাওঁ মই। যিয়ে নহওক, আজি ভাজি পেলাই বনাম। মানে প্ৰথমতে কচুখিনি ভাজি পেলাই যদি বনোৱা হয়, বিজলুৱা ভাৱটো নাথাকে। আৰু লগতে আৰু এটা বস্তু মিশ্ৰণ কৰিম বাৰু, সেইটো দেখুৱাই আছোঁ। আদা, নহৰু, জলকীয়া সেইখিনিতো আছেই। প্ৰথমে পিঁয়াজ আৰু নহৰু দি পেলাই সুন্দৰকৈ ভাজি লওঁ, তাৰপাছতে আপোনালোকক দেখুৱাই আছোঁ দেই। আপোনালোকে চাই থাকক। সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ। যদিহে কোনোবাই নতুনকৈ চাইছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি থ'ব, লগতে কাষতে থকা বেল আইকনটো টিপি থ'ব, আৰু আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সুন্দৰকৈ চাবলৈ পাব। এয়া অলপ দেৰি ভাজি লোৱাৰ পাছত মই বইল কৰি লোৱা ভাতকেৰেলাখিনি ফালি বইল কৰিছোঁ, আৰু এনেধৰণে যোগ কৰি দিছোঁ। এতিয়া আৰু 2-3 মিনিটমান সুন্দৰকৈ ভাজি দিম, তাৰপাছতে দেখুৱাই আছোঁ দেই, আপোনালোকে চাই থাকক। হালধি আহি গ'ল, মানে অকণমান সময় ভাজিছোঁ, আকৌ হালধি দিছোঁ, আকৌ ধৰক এতিয়া গৰম পানী যোগ কৰিছোঁ। এতিয়া আদা, নহৰু, জলকীয়া দিবলৈ আছে। মানে নহৰু ইতিমধ্যে তেলতে দিলোঁৱেই, কিন্তু অকণমান আদা দিলেও ভাল লাগিব। এয়া জলকীয়া পিচা আছিলে, সেয়া দি দিছোঁ। লগে লগে আদাও অলপ দি দিছোঁ। এনেধৰণে খাই খুব ভাল লাগে, আপোনালোকে কেতিয়াবা খাই চাবচোন। এতিয়া কচুখিনি প্ৰায় সিজি উঠিছে ভাজি থাকোঁতেই। তাৰপাছতে আৰু এটা বস্তু যোগ কৰিব লাগিব, সেইটো আপোনালোকক দেখুৱাই আছোঁ। এইফালে মন কৰকচোন, দাংবডি, ভাত কেৰেলা আৰু লগতে আলু, বেঙেনা ফ্ৰাই ধুনীয়াকৈ বনাই থৈছে। এতিয়া মই শেষৰ বস্তুটো কি আপোনালোকক দেখুৱাই আছোঁ। কচু ধুনীয়াকৈ সিজিলে দেই। ভাত কেৰেলা কিন্তু বইল কৰি লোৱাই হৈছিলে বাৰু। এতিয়া নেমু টেঙা শেষত, মানে অকণমান নেমু টেঙা দি দিছোঁ। খাবলৈ বহুত ভাল লাগিব, নহ'লে কচুৱে খজুৱাবও পাৰে, নহয়নে বাৰু? কেনেকুৱা লাগিলে ৰেচিপিটো জনাবলৈ একেবাৰে নাপাহৰিব। এতিয়া 2 বা 3 মিনিট উতলিবলৈ দিম, তাৰপিছতে গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম। বনাই থৈছোঁ উখোৱা চাউলৰ ভাত, উখোৱা চাউলৰ ভাতৰ লগত কচু। এইফালে আকৌ ভেন্দিটো এটা ৰেচিপি বনাবলৈ আছেই। একেটা ভিডিঅ'তে মই শ্বেয়াৰ কৰিবলৈ অসুবিধা পাইছোঁ, যিহেতু বহুত দীঘলীয়া হৈ যাব, কিছুমানে আমনিও পাব পাৰে। এতিয়া 2-3 মিনিট উতলাৰ পাছতে আমি এতিয়া খাম। লগতে কেমেৰাত বন্দী কৰি আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এইফালে আকৌ আমাৰ কাৰিকৰে কি বনাই আছে জানেনে? ব্ৰইলাৰ মাংস এয়া বনাই আছে দেই। আজিলৈ আহিছোঁ, বাই বাই।